আজি মই তোমালোকক লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুডটো ইংলিছ টু আছামিজ ট্ৰান্সলেশ্যন মেথডটো ইউজ কৰি বুজাই দিম। এতিয়া চোৱা এবাউট দ্য অথৰ এনিছ জাং, যাৰ জন্ম হৈছিল 1964, was born in Rourkela and spent her childhood and adolescence in Hyderabad. তেখেতৰ জন্ম হৈছিলে ৰৌৰকেলাত আৰু নিজৰ শিশুকালটো আৰু কৈশোৰকালটো চাইল্ডহুড এণ্ড এডলেচেন্স ক'ত পাৰ কৰিছিল? হায়দৰাবাদত। She received her education in Hyderabad and in the United States of America. হায়দৰাবাদ আৰু USA আমেৰিকাত তেখেতৰ শিক্ষকতা গ্ৰহণ কৰিছিল। Her parents were both writers. দুইগৰাকী মাক দেউতাকে লেখক আছিলে। Anis Jung began her career as a writer in India. ইণ্ডিয়াত তেখেতে এজন লেখক হিচাপে তেখেতৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। She has been an editor and columnist for major newspapers in India and abroad and has authored several books. তেখেতে ইণ্ডিয়াৰ বাহিৰৰো কেইবাখনো ডাঙৰ নিউজ পেপাৰৰ এডিটৰ আৰু কলামনিষ্টৰ কাম কৰিছিলে আৰু বহুত কেইখন কিতাপ লিখিছিলে। The following is an excerpt from her book titled Lost Spring Stories of Stolen Childhood. এতিয়া আমি যি দুটা কাহিনী পঢ়িম সেই দুটা তেখেতৰ এখন কিতাপ আছিলে, লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড বুলি, তাৰ পৰা উঠাই লোৱা হৈছে। Here she analyzes the grinding poverty and traditions which condemn these children to a life of exploitation. এই কাহিনী দুটাত সৰু ল'ৰা ছোৱালীৰ কথা লিখিছে, যিমান খুব দৰিদ্ৰ, গ্ৰাইণ্ডিং প্ৰভাৰ্টি, খুলি খায় সিহঁতৰ দৰিদ্ৰতাই, সিহঁতৰ দৰিদ্ৰৰ কাৰণে, দুখীয়াৰ কাৰণে সিহঁতি এনেকুৱা এটা লাইফ অতিবাহিত কৰিছে যাৰ কাৰণে সিহঁতক মানুহে শোষণ কৰে। সেই যিটো বয়সত সিহঁতে কাম কৰিব নালাগে সেইটো বয়সতো সিহঁতে বহুত টান কাম কৰে। সেই তাৰ ওপৰতে লিখিছে। আমি ফাৰ্ষ্ট ৱৰ্ডটো চাওঁ। Sometimes I find a rupee in the garbage. Why do you do this? I ask Sahib, whom I encounter every morning, scrounging for gold in the garbage dumps of my neighborhood. মই চাহেবক সদায় দেখোঁ, ৰাতিপুৱা এনকাউণ্টাৰ মানে দেখোঁ, কি কৰি থাকে? হি স্ক্ৰাউঞ্জিং ফৰ গ'ল্ড, সোণ বিচাৰি থাকে। ইন দ্য গাৰ্বেজ ডাম্পছ অফ মাই নেইবাৰহুড, মোৰ ওচৰৰ যিটো জাবৰ পেলোৱা জাবৰৰ দম আছে তাত আহি পেলাই সি সোণ বিচাৰি থাকে। একচুৱেলি সোণ বুলি কওঁতে ইয়াত তাৰ লাগতিয়াল বস্তু, তাৰ মাজৰ পৰা কিবা এটা লাগতিয়াল বস্তু সি বিচাৰি লয়, সেইটোকে সোণ বুলি কৈছে। চাহেব লেফ্ট হিজ হোম লং এগো, নিজৰ ঘৰ বহুত দিনৰ আগতেই এৰিছিলে। Set amidst the green fields of Dhaka, his home is not even a distant memory. তাৰ আচল ঘৰ ক'ত আছিলে? বাংলাদেশৰ বৰ্তমান ঢাকাত আছিলে আৰু ইমান দিনৰ আগতে এৰি আহিলে যে তাৰ অকণো মনত নাই। There were many storms that swept away their fields and homes, his mother tells him. বহুত ধুমুহা আছিলে ঢাকাত, ধুমুহা আহিছিলে যিবোৰ ধুমুহাই সিহঁতৰ পথাৰ আৰু ঘৰৰ একো চব বস্তু উৰুৱাই নিছিলে। That's why they left looking for gold in the big city where he now lives. আৰু সেইকাৰণে তাৰপৰা সিহঁতি গুচি আহিছিলে এতিয়া থকা ডাঙৰ চহৰখনলৈ। কি বিচাৰি আহিছিলে? সোণ বিচাৰি আহিছিলে। আৰু ৰাইটাৰে কি বুলি সুধিছিলে চাহেবক? Why do you do this? তুমি এই কামটো সদায় কিয় কৰাহি? কিয় জাবৰবোৰ খুচৰি থাকাহি? I have nothing else to do, he mutters looking away. কথাটো সুধোতে সি বৰ এটা ভাল পোৱা নাই, সেইকাৰণে মুখখন ইফালে চাই পেলাই সি মুখেৰে ভুৰভুৰাই ক'লে, মোৰতো আনে কৰিবলৈ একো নাই। Go to school. I say glibly মানে একো নহ'বা নিচিনাকৈ মই কৈ দিলোঁ। তেনেহ'লে স্কুললৈকে যোৱা। লগে মই ৰিয়েলাইজ কৰিলোঁ, ৰিয়েলাইজিং ইমিডিয়েটলি হাউ হ'লো দ্য এডভাইচ মাষ্ট চাউণ্ড। লগে মই ৰিয়েলাইজ কৰিলোঁ যে মই কি কথাটো কৈ পেলালোঁ, মোৰ উপদেশটো একেবাৰে মানে ফুপুলা উপদেশ যেন লাগিলে। There is no school in my neighborhood. When they build one, I will go. চাহেবে তেতিয়া কি ক'লে? মোৰ জেগাডোখৰত কোনো স্কুল নাই, সিহঁতে যেতিয়া বনাব তেতিয়া কিন্তু মই স্কুল যাম। If I start a school, will you come? I ask half joking. মই অলপ ধেমালি সুৰত সুধিলোঁ, মই যদি এখন স্কুল আৰম্ভ কৰোঁ তুমি আহিবানে? Yes, he says smiling broadly. ধুনীয়াকৈ হাঁহি পেলাই ক'লে, আহিম। A few days later I see him running up to me. কেইদিনমানৰ পিছত দেখিলোঁ সি মোৰ ওচৰলৈ দৌৰি আহিছে। Is your school ready?
তুমি যে স্কুলখন খুলিম বুলি কৈছিলা হ'লনে? It takes longer to build a school. মই কি বুলি ক'লোঁ, স্কুল ইমান সোনকালে বনাব নোৱাৰি নহয়, অলপ দিন লাগে. I say, embarrassed at having made a promise that was not meant. মই নিজে লাজ পাইছোঁ. Embarrassed মানে লাজ পোৱা, যে মই এনেকুৱা এটা প্ৰমিছ কৰিছিলোঁ, এনেকৈ কথা দিছিলোঁ যিটো আচলতে মই ভাবাই নাছিলোঁ ৰাখিম বুলি. But promises like mine abound in every corner of his bleak world. Bleak মানে খালী, তাৰতো পৃথিৱীখন খালী ন, একোৱেই নাই. তাক চাগে এনেকৈ কিমান কথা দি কথা নাৰাখে, সেইকাৰণে সি ইমান অনুভৱো নকৰিব. কিন্তু মোৰ ৰাইটাৰগৰাকীৰ বেয়া লাগিছিলে. After months of knowing him, I asked him his name. বহুত কিবা মাহ হ'ল মই তাক চিনাকি হোৱা তাৰ লগত. মই এদিন তাৰ নামটো সুধিলোঁ. সি কি বুলি ক'লে, Sahib-e-Alam. He announces. নিজৰ নামটো কি বুলি ক'লে, Sahib-e-Alam. He does not know what it means. নিজৰ নামটোৰ অৰ্থনো কি সি সেইটো নাজানে. If he knew its meaning, Lord of the Universe, he would have a hard time believing it. যদি তাৰ নামৰ প্ৰকৃত অৰ্থটো জানিলেহেঁতেন, তাৰ বিশ্বাস কৰিবলৈ বহুত সময় লাগিলহেঁতেন. কাৰণ তাৰ নামটোৰ অৰ্থ কি, লৰ্ড অফ দ্য ইউনিভাৰ্ছ, তাৰমানে গোটেই বিশ্বৰ লৰ্ডজন, গৰাকীজন. Unaware of what his name represents, he roams the streets with his friends, an army of barefoot boys who appear like the morning birds and disappear at noon. নিজৰ নামটোৰনো অৰ্থ কি একোৱে নাজানে, কিন্তু সি সঁচাকৈ তাৰ লগৰীয়াবিলাকৰ লগত কি কৰে, ৰোমছ, ঘূৰি ফুৰে. An army of barefoot boys. দ্য আৰ্মি, এটা সৈন্য দল, মানে গোটেই সৰু সৰু ল'ৰাৰ সৈন্য এটা দল এটা. আৰু সেই ল'ৰাবিলাকৰ চব বেৰফুট, খালী ভৰিৰে ঘূৰি ফুৰে. সিহঁতে ৰাতিপুৱাই ওলায় আৰু দুপৰীয়া হ'লে সিহঁতে নোহোৱা হৈ যায়, গুচি যায় ঘৰলৈ. Over the months, I have come to recognize each of them. সিহঁতে সদায় একেলগে ঘূৰে. সিহঁতে কি কৰে, আহি পেলাই জাবৰ দম্বু গুচৰি ফুৰে. আৰু কেইবামাহো সিহঁতক দেখাৰ পিছত মই সিহঁতক দেখিলেই চিনি পোৱা হৈ গ'লোঁ. Why aren't you wearing chappals? I asked one. এটা সুধিলোঁ, চেণ্ডেল কিয় নিপিন্ধা? My mother did not bring them down from the shelf. He answers simply. কি বুলি ক'লে, মোৰ মায়ে ওপৰৰ পৰা নমাই নিদিলে. সঁচা জানো? নহয়, আচলতে সিহঁতৰ মানে স্বাভিমানটোও বহুত আছে, ক'বলৈ বেয়া পাইছে নাই বুলি. Even if she did, he will throw them off, as another who is wearing shoes that do not match. কাষৰ আকৌ এটাই ক'লে, মাকে দিলেও সি দলি মাৰি দিব, সি নিপিন্ধে. তাৰ যিটোৱে ক'লে তেনেকৈ তাৰ ভৰিত আকৌ জোতা আছে, কিন্তু দুযোৰ জোতাৰ দুপাতৰ দুপাত, গম পাইছানে, বেলেগ বেলেগ. When I comment on it, he shuffles his feet and says nothing. I want shoes. যেতিয়া মই সুধিলোঁ যে তুমি কিয় বেলেগ বেলেগ জোতা পিন্ধিছা, সি একো নক'লে, নকৈ পেলাই ভৰি দুখন জোকাই পেলাই ক'লে, মোক জোতাহে লাগে. Says a third boy who has never owned a pair all his life. জোতাহে লাগে. আৰু এটা তৃতীয় ল'ৰা এটাই, মানে বেলেগ ল'ৰা এটাই ক'লে, সি জোতা পিন্ধি পোৱাই নাই একো, সেইকাৰণে তাক অকল কি লাগে, জোতা লাগে. Traveling across the country, I have seen children walking barefoot in cities or on village roads. It is not lack of money, but a tradition to stay barefoot is one explanation. এনেকৈ মই বহুত জেগা ঘূৰিছোঁ, তেতিয়া দেখোঁ যে বহুত ল'ৰা ছোৱালী খালী ভৰিৰে ঘূৰি ফুৰে. আৰু সিহঁতক যদি সুধোঁ, সিহঁতে ক'ব যে আমাৰ পইচা নোহোৱাৰ কাৰণে আমি খালী ভৰিৰে নাথাকোঁ, আমাৰ এইটো এটা ট্ৰেডিশ্যনেই, নিয়মেই, আমি সেইকাৰণে খালী ভৰিৰে থাকোঁ. I wonder if this is only an excuse to explain away a perpetual state of poverty. মই মাজে মাজে ভাবোঁ, সিহঁতে যে তেনেকৈ কয়, সিহঁতে একচুৱেলি এটা এক্সকিউজ, এটা সুৰুঙা বিচাৰে যে সিহঁতে মানে নিজৰ দৰিদ্ৰতাটো দেখুৱাব নিবিচাৰে. I remember a story a man from Udupi once told me. মোৰ এতিয়াও মনত আছে, উডুপি নামৰ জেগাডোখৰৰ পৰা এজন মানুহে মোক এটা ষ্টৰি কৈছিলে. As a young boy, he would go to school past an old temple where his father was a priest. সেই মানুহজন যেতিয়া সৰু আছিলে, তেওঁ স্কুললৈ যাওঁতে এটা মন্দিৰ পাৰ হৈ গৈছিল, আৰু সেই মন্দিৰটোত তেওঁৰ দেউতাক এজন পুৰোহিত আছিল. He would stop briefly at the temple and pray for a pair of shoes. সি কি কয়, এনেকৈ স্কুললৈ যাওঁতে টেম্পলৰ ওচৰত অকণমান সময় ৰয় আৰু পটককৈ প্ৰাৰ্থনা কৰে যে মই ভগৱান, মোক যাতে এযোৰ জোতা দি দিয়া.
30 years later, I visited his town and the temple, which was now drowned in an air of desolation. 30 বছৰৰ পিছত মই যেতিয়া সেই টাউনৰ টেম্পললৈ গ'লোঁ, টেম্পলটোৰ ওচৰলৈ গ'লোঁ, টেম্পলটোত দেখিলোঁ যে সেইখিনি মন্দিৰটো মানে গোটেই এইবোৰ ধ্বংসস্তূপ হৈ গৈছেগৈ, মন্দিৰটো জৰাজীৰ্ণ অৱস্থাত আছে. ইন দ্য বেক চাইডত কি আছে, ৱেৰ লিভ দ্য নিউ প্ৰেষ্ট, তাত এজন নতুন পুৰোহিত আছে. দেয়াৰ ৱেৰ ৰেড এণ্ড হোৱাইট প্লাষ্টিক চেয়াৰ্ছ, ৰঙা বগা প্লাষ্টিকৰ চেয়াৰ পাৰি থোৱা আছে. A young boy dressed in a grey uniform, wearing socks and shoes, arrived panting and threw his school bag on a folding bed. সেইটো সময়তে ল'ৰা এটা স্কুল ইউনিফৰ্ম পিন্ধি, জোতা মোজা পিন্ধি স্কুলৰ পৰা আহি পাইছিল. পেণ্টিং মানে উশাহ চুটি হৈ আহিছে, দৌৰি আহিছে. সি নিজৰ স্কুল বেগটো এখন ফল্ডিং বেডত পেলাই দিলে. Looking at the boy, I remembered the prayer and the boy had made to the goddess when he had finally got a pair of shoes. সেই যে ল'ৰাটো, যিটো ল'ৰাই যে সদায় স্কুল যাওঁতে প্ৰাৰ্থনা কৰিছিল, ভগৱান মোকো এযোৰ জোতা দিয়া, সেই ল'ৰাটোৱে আকৌ ভগৱানক কি বুলি প্ৰাৰ্থনা কৰিছিল, যেতিয়া সি এযোৰ জোতা পাই গ'ল তেতিয়া ভগৱানক প্ৰাৰ্থনা কৰিছিলে, লেট মি নেভাৰ লুজ দেম, ভগৱান মোৰ পৰা জোতাযোৰ কেতিয়াও লৈ নাযাবা. কিন্তু সেইটো দিন আৰু 30 বছৰৰ পিছৰ দিনটো চোৱা, পুৰোহিতৰ পুতেকে 30 বছৰ আগত পুৰোহিতৰ পুতেকে জোতা এযোৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰিছিল. 30 বছৰৰ পিছত বেলেগ এজন পুৰোহিতৰ পুতেকে জোতা মোজা পিন্ধি ঘূৰি ফুৰিছে. পাৰ্থক্যটো দেখাইছে. The goddess had granted his prayer. Young boys like the son of the priest now wore shoes. এতিয়া এই পাৰ্থক্যটো কি হ'ল, আগতে প্ৰিষ্টৰ ল'ৰাই পিন্ধিব নাপাইছিলে জোতা, এতিয়া প্ৰিষ্টৰ ল'ৰাবিলাকে জোতা পিন্ধে. ভগৱানে সঁচাকৈ সেই প্ৰিষ্টৰ ল'ৰাটোৰ প্ৰাৰ্থনাটো মানি ল'লে. But many others like the rag pickers in my neighborhood remains shoeless. কিন্তু rag pickers, এই জাবৰ জোথৰ গোটাই ফুৰা ল'ৰাবোৰ মোৰ নেইবাৰহুডৰ, সিহঁতৰ ভৰিত জোতা নাই. My acquaintance with the barefoot rag pickers leads me to Simapuri, a place on the periphery of Delhi yet miles away from it, metaphorically. Metaphor মানে কিবা এটা অকণ বুজাই দেখুৱাই, কিন্তু একচুৱেলি সেইটো নহয়. কোৱাত ক'বলৈ সহজ কিন্তু নহয় একচুৱেলি. তাৰমানে কওঁতে এতিয়া পেৰিফেৰি অফ দেলহি, দেলহি সীমান্তত বুলি ক'লেও দেলহিৰ পৰা বহুত দূৰ, সেইটোকে মেটাফৰ বুলি কয়. কয় এটা, একচুৱেলি বুজায় এটা. এতিয়া এই বেৰফুট ৰেগ পিকাৰ্ছকেইটাৰ কথা ক'বলৈ যাওঁতে মই সীমাপুৰীৰ কথা ক'ব লাগিব. সীমাপুৰী বুলি কওঁতে দেলহিৰ সীমান্তত থকা এডোখৰ জেগা. Those who live here are squatters who come from Bangladesh back in 1971. ইয়াত এই সীমাপুৰীত যিবোৰ মানুহ থাকে সিহঁতি হ'ল স্কুৱাটাৰ্ছ, একচুৱেলি ইলিগেল, মানে সিহঁতে হেবিটেশ্যন, যোনে কোনো বেআইনীভাৱে দখল কৰি থাকে জেগা, সিহঁতক স্কুৱাটাৰ্ছ বুলি কয়. এই সীমাপুৰী জেগাডোখৰত কোন আছে, বাংলাদেশৰ পৰা 1971তে যোনবোৰ মানুহ উভতি আহিছিলে সেই মানুহবোৰ থাকে. Sahib's family is among them. চাহেবৰ পৰিয়ালটো তাতে থাকে. সীমাপুৰী was then a wilderness. তেওঁলোক যেতিয়া প্ৰথম আহিছিলে তেতিয়া সীমাপুৰীখন জংঘল আছিলে. ৱাইল্ডাৰনেছ মানে জংঘল আছিলে. It still is, এতিয়াও জংঘলেই, but it is no longer empty. কিন্তু এখন আগতে খালী আছিল, জংঘল আছিল. জংঘল এতিয়াও আছে, কিন্তু এতিয়া খালী হৈ থকা নাই. In structures of mud with roofs of tin and tarpaulin, devoid of sewage, drainage or running water, live 10,000 rag pickers. In structures of mud, মাটি ঘৰ, আৰু তাত চালিবোৰ কিহৰ, টিঙৰ বা ত্ৰিপালৰ, টাৰ্পলিন মানে ত্ৰিপালৰ, ডিভইড অফ চিৱেজ, চেনিটেৰী কোনো চিষ্টেম নাই, ড্ৰেইনৰ কোনো চিষ্টেম নাই, ৰানিং ৱাটাৰ কোনো চিষ্টেম নাই, তাত 10,000 rag pickers থাকে. They have lived here for more than 30 years without an identity, without permits, but with ration cards that get their names on voters list and enable them to buy grain. সিহঁতি ইয়াত 30 years ধৰি আছেহি, কিন্তু সিহঁতৰ কোনো পৰিচয় নাই, কোনো পাৰ্মিশ্যন নাই চাকৰি তাকৰি কৰাৰ, কিন্তু সিহঁতৰ ৰেচন কাৰ্ড পায়. ৰেচন কাৰ্ডৰ যোগেদি সিহঁতি ভোট দিব পাৰে. তাৰমানে এইটো পলিটিক্সৰ কথা আহি গ'ল ইয়াত. পলিটিচিয়ানছবিলাকে ৰেচন কাৰ্ডৰ যোগাৰ কৰি দিয়ে, যিটো দেখুৱাই সিহঁতে ভোট দিব পৰা হয়, আৰু সিহঁতে ৰেচন কাৰ্ডখনৰ জৰিয়তে ভোটো দিব পাৰে আৰু
খাদ্য কিনিব পাৰে ফুড ইজ মোৰ ইম্পৰ্টেণ্ট ফৰ ছাৰ্ভাইভেল দেন এন আইডেণ্টিটি সিহঁতৰ কাৰণে খাদ্যটো নিজৰ পৰিচয়তকৈ বেছি দৰকাৰী কাৰণ নহ'লে জীয়াই থাকিব নোৱাৰিব ছাৰ্ভাইভেল মানে জীয়াই থাকিবলৈ If at the end of the day we can feed our families and go to bed without an aching stomach, we would rather live here than in the fields that gave us no grain. Say a group of women in tattered saris when I asked them why they left their beautiful land of green fields and rivers. Kisman, say a group of women in tattered saris. Tattered saris mane pata sita. Ekdom hari pindhi thoka egorakiman manuhok moi jetia sudhisilu. তেওঁলোকে নিজৰ জেগাডোখৰ ইমান ধুনীয়া সেউজীয়া পথাৰ নদী থকা জেগাডোখৰ কিয় এৰি দিছিল তেতিয়া সিহঁতে কি বুলি কৈছিলে আমি যদি দিনটো শেষত ইফ এট দ্য এণ্ড অফ দ্য ডে দিনটো শেষত যদি আমি আমাৰ পৰিয়ালটোক খুৱাব পাৰোঁ আৰু যদি আমি বিছনালৈ যাওঁতে আমাৰ ভোকত পেটটো বিষাই নাথাকে তেনেহ'লে আমি ইয়াতে থাকিম কাৰণ আমি আমাৰ সেই ফিল্ডত থাকি পেলাই আমি একো খাব নাপাইছিলোঁ আমাক তাৰপৰা একো শস্য নাপাইছিলোঁ আমি Wherever they find food, they pitch the tents that become transit homes. Jote khadya pai tote tent pati pela tate mane ghor pati loy temporary ghor transit homes jibur ghor loi furibo pare children grow up in them becoming partners in survival tate lora choli dangor hoy ar hihote jibikar karone mak detakok partners hoy jay tamne mak detakok hat সহায় কৰিব পৰা হৈ যায় and survival in Simapuri means rag picking আৰু Simapuriত জীৱিকা নিবাস কৰা এটাই উপায় হেতু হ'ল rag picking জাবৰ গুটোৱা through the years it has acquired the proportions of a fine art এতিয়া এনেকুৱা হৈ গ'ল এটা ধুনীয়া কলা হৈ গ'ল আৰ্ট এটা হৈ গ'ল কোনে কিমান জাবৰ গুটাব পাৰে garbage to them is gold আৰু তেওঁলোকৰ কাৰণে garbage to সোণৰ নিচিনা আমি জাবৰ বুলি পেলাই দিওঁ কিন্তু তাৰ মাজৰ পৰাই সিহঁতে বিচাৰি বিচাৰি বস্তু উলিয়াই সেইকাৰণে দৰকাৰী বস্তুবোৰ উলিয়াই সেইকাৰণে garbage সিহঁতৰ কাৰণে গোল্ডৰ নিচিনা ইট ইজ দেয়াৰ ডেইলি ব্ৰেড আৰু ইয়াৰ পৰাই সিহঁতে সিহঁতৰ দিনটোৰ খাদ্য পায় a roof over their heads এই গাৰ্বেজৰ পৰা সিহঁতে এটা আশ্ৰয় পায় even if it is a leaking roof যদিও আশ্ৰয়টো বা পানী পৰে যি নহওক কিবা এটাতো পায় মূৰৰ ওপৰতো কিবা ছাল এখন পায় ক'ৰ পৰা কিহৰ সহায় পায় এই জাবৰ জোথৰৰ সহায় but for a child it is even more কিন্তু এটা শিশুৰ কাৰণে এইটো তাতোতকৈ বেছি I sometimes find a rupee even a 10 rupee note Sahib says his eyes lighting up honestly কাৰণে তাতকেও বেছি বুলি কিয় কৈছে খুচৰি থাকোঁতে কিমান সাৰপ্ৰাইজেছ পায় কিমান বেলেগ বেলেগ বস্তু পায় সেইকাৰণে কেতিয়াবাতো সাহেবে কৈছে মই কেতিয়াবা এটকা বা কেতিয়াবা 10 টকাও পাওঁ আৰু কথাকেইটা কওঁতে এটা চকু এটা উজ্জ্বলি গৈছে তাৰমানে কিমান সিহঁতে ভাল পায় সেইটো মানে জাবৰখিনি খুচৰি থাকি When you can find a silver coin in a heap of garbage, you don't stop scrounging, for there is hope of finding more. তাতে যেতিয়া তুমি ৰূপালী পইচা এটা দেখিবা কেতিয়াবা জাবৰ লগত গুচি যায় হয়নে নহয় ঘপককৈ কিবা বস্তুৰ লগত পইচা এটা পৰি যায় বা গুচি যায় জাবৰত সেইটো পইচাটো যেতিয়া পায় তেতিয়া কি হয় সেই পইচাটো পোৱাৰ কাৰণে জানো সিহঁতে খুচৰা বন্ধ কৰি দিয়ে নকৰে আৰু বেছি কিবা পাম নেকি সেইটো আশাত আৰু বেছি জাবৰবোৰ খুচৰি ফুৰে It seems that for children, garbage has a meaning different from what it means to their parents. Lastly, khini karne bostuto garbage to ortho to kon beleg. For the children, it is wrapped in wonder. For the elders, it is a means of survival. Lastly, khini karne ki yeah surprises thake. Asoit koi dibo para nijor ki ba bostu ulai heitu wonder mane surprises thake thoriba. কি বস্তু উলাই নাজানে খুচৰি থাকোতে সেই আচৰিত বস্তু এটা ভাল লগা বস্তু এটা উলাই যায় সিহঁতে বৰ ভাল পায় কিন্তু মাকটাৰ কাৰণে এটো কি তা জীৱিকা নিৰ্বাহৰ পথ হে One winter morning I see Sahib standing by the fenced gate of the neighborhood club watching two young men dressed in white playing tennis ইন্দা ৰাতিপুৱা মই সাহেবক দেখিছো সাহেবে এই এনকে ফেন্সিং থকা গেটখনৰ ওচৰত তাতি দিয়া গেটখনৰ ওচৰত ৰৈ পেলাই ক্লাবটোৰ আমাৰ ওচৰৰ যিটো ক্লাব আছে তাৰ গেটখনৰ ওচৰত ৰৈ পেলাই দুজন মানুহে বগা ড্ৰেছ পিন্ধি টেনিছ খেলি থকা দুজন মানুহক চাই আছিলে He
কি বুলি ক'লে I like the game he hums content to watch it standing behind the fence মই গেমটো খুব ভাল পাওঁ সি মুখতে ঘূৰাই পেলাই ক'লে আৰু সি কিহত কণ্টেণ্ট সি তাতে সন্তুষ্ট যে সি বাহিৰত ৰৈ পেলাই এটলিষ্ট গেমটো চাব পাৰে I go inside when no one is around যেতিয়া কোনো নাথাকে মই কিন্তু ভিতৰলৈ যাওঁ he admits the gatekeeper lets me use the swing gatekeeperজনে মোক কেতিয়াবা জুলনাখনত জুলিবও দিয়ে Sahib too is wearing tennis shoes that look strange over his discolored shirt and shorts Sahibও টেনিছ শ্বু এযোৰ পিন্ধি আছে টেনিছ শ্বুবোৰ সাধাৰণতে বগা হয় আৰু সেইখিনি আচৰিত লাগিছে মানে একদম কণ্ট্ৰাষ্ট লাগিছে যে তাৰ শ্বাৰ্ট আৰু তাৰ হাফ পেণ্টটো একদম ডিছকালাৰ্ড হৈ গৈছে ৰং নাইকিয়া হৈ গৈছে আনফালে টেনিছ শ্বুজ একদম ঢকঢকীয়া বগা Someone gave them to me, he says, in the manner of an explanation. তললে মই যে ভৰিখনলৈ চালোঁ সেই বস্তুটো এক্সপ্লেইন কৰাৰ নিচিনাকৈ মোক ক'লে যে মোক কোনোবাই দিলে The fact that they are discarded shoes of some rich boy who perhaps refused to wear them because of a hole in one of them does not bother him. কোনোবা এজন ধনী মানুহৰ ঘৰৰ ল'ৰাই নিশ্চয় জোতাযোৰত সৰু ফুটা এটা ওলোৱাৰ কাৰণে নিপিন্ধো বুলি ক'লে আৰু এই কথাটো তাক অকণো অশান্তি দিয়া নাই সি জোতা এযোৰ পাইছে সেইটোৱে বহুত for one who has walked barefoot even shoes with a hole is a dream come true যোনে খালী ভৰিৰে গৰম ৰাস্তাত খোজকাঢ়ি থাকে সিহে জানে যে এটা ফুটা থকা জোতাযোৰ পিন্ধিব পালেও ইটছ লাইক এ ড্ৰিম কাম ট্ৰু এটা সপোন সাৰ্থক হোৱাৰ নিচিনা হয় But the game he is watching so intently is out of his reach কিন্তু যিটো গেম সি চাই আছে ইমান আগ্ৰহেৰে সেইটো জানো সি কেতিয়াবা খেলিব পাৰিব কেতিয়াও নোৱাৰে কাৰণ টেনিছ লন টেনিছ বা কোৱা টেবল টেনিছ কোৱা গেমটো বহুত খৰচী কি সেইটো গেম সি কেতিয়াও খেলিব নোৱাৰিব This morning, Sahib is on his way to the milk booth. গাখীৰৰ দোকানখনলৈ গৈ আছে In his hand is a steel canister. ষ্টিলৰ বাচন এটা আছে I now walk in a tea stall down the road. He says, pointing in the distance. গাখীৰৰ দোকান বা গাখীৰ আনিব গৈছে ষ্টিলৰ টেমাটোত কেনিষ্টাৰটোত আৰু মোক দেখাই পাই পেলাই মোক কৈছে যে মই আজিকালি সেই চাহৰ দোকানখনত কাম কৰোঁ অকণ দূৰত দেখুৱাই পেলাই কৈছে I am paid 800 rupees and all my meals. মোক 800 rupees দিয়ে আৰু মোৰ সকলো খোৱা দিয়ে Does he like the job? সি বাৰু তাৰ কামটো ভাল পাইছেনে আগতে কিমান কষ্টত আছিল খাবলৈও নাপাইছিল ঘূৰি ফুৰিছিল এতিয়া সি চাহৰ দোকানখনত থাকে ইটো সিটো খাবও পায় আৰু লগতে 800 টকাও পায় মই নিজকে নিজে সুধিলোঁ সি বাৰু তাৰ কামটো ভাল পাইছেনে His face, I see, has lost the carefree look. তাৰ মুখৰ পৰা কিন্তু সেই স্বাধীন চেতিয়া যিটো এটা ভাৱ আছিলে সেই ভাৱটো নোহোৱা হৈ গ'ল The steel canister seems heavier than the plastic bag he would carry. তাৰ যিটো ষ্টিলৰ সি টেমা লৈ আছে সেইটো তাৰ সেই প্লাষ্টিক বেগটোতকৈ বেছি হেভি যেন লাগিছে So lightly over his shoulder. তাৰ সি যিটো প্লাষ্টিকৰ বেগ মস্ত ডাঙৰ জাবৰ জোথৰৰ প্লাষ্টিকৰ বেগটো কিমান গধুৰ আছিল সেইটো সি ইমান আলাহতে নিজৰ কান্ধত ওলমাই লৈ ফুৰিছিল এতিয়া কিন্তু সেই সৰু টেমাটো যেন সেইটো সেই ডাঙৰ বেগটোতকৈ যেন বেছি ভাৰী তাৰ তেনেকুৱা লাগিছে তাৰমানে তাৰ মনত ফূৰ্তি নাই দ্য বেগ ৱাজ হিজ এইটো কিহৰ কাৰণে হৈছে সেই যে জাবৰ জোথৰ কঢ়িওৱা বেগটো কাৰ আছিলে তাৰ নিজৰ দ্য কেনিষ্টাৰ বিলংছ টু দ্য মেন হু owns the tea shop কিন্তু এতিয়া যিটো সি হাতত ষ্টিলৰ টেমা লৈ আছে সেইটো সেই চাহ দোকানী জনৰহে হয় চাহেব ইজ no longer his own master চাহেব এতিয়া সি আগতে নিজেই নিজৰ মালিক আছিল এতিয়া সেই চাহ দোকানীজন তাৰ মালিক হৈ গ'ল সেইকাৰণে চাহেব ইজ নট হেপ্পী একচুৱেলি চাহেব সুখী নহয় এতিয়া আমি দ্বিতীয় কাহিনীটোলৈ যাওঁ I want to drive a car মোৰ এখন গাড়ী চলাবলৈ মন আছে Mukesh insists on being his own master. Mukesh নিজেই নিজৰ মাষ্টাৰ হ'ব নিজেই নিজৰ মালিক হ'ব I will be a motor mechanic. He announces. He ক'লে যে মই এজন motor mechanic হ'ম Do you know anything about cars? I ask. মই সুধিলোঁ তুমি গাড়ীৰ বিষয়ে কিবা জানানে আগৰটো আমি কাৰ বিষয়ে পঢ়িলোঁ চাহেবৰ বিষয়ে এতিয়া আমি মুকেশৰ বিষয়ে এইটো বেলেগ সাধু বেলেগ কথা চাহেবৰ লগত কোনো কানেকশ্যন নাই এতিয়া মুকেশক মই যেতিয়া
সুধিলোঁ তুমি গাড়ীৰ বিষয়ে কিবা জানানে কি ক'লে I will learn to drive a car he answers looking straight into my eyes মই জানি ল'ম মই শিকি ল'ম মই গাড়ী চলাবলৈ একদম পুৰা কনফিডেন্স আছে সি মোৰ চকুত ক'লোঁ His dream looms like a mirage amidst the dust of streets that fill his town Firozabad famous for its bangles তাৰ সপোনটো কিন্তু কেনেকুৱা আছে মৰিচিকাৰ নিচিনাহে আছে মৰিচিকা জানানে এই মৰুভূমিত যে পানী যেন লাগে ওচৰলৈ গ'লে পানী নহয় তাৰ সপোনটো তেনেকুৱা হ'ব কিহৰ কাৰণে তোমাৰ ফিৰোজাবাদ নামটো শুনিছা ফিৰোজাবাদ ইজ ফেমাছ ফৰ বেংগল মেকিং খাৰু বনায় তাত গ্লাছ ফেক্টৰী আছে তাত খাৰু বনায় এই খাৰু বনোৱা যিবোৰ পাৰ্টিকলছ গ্লাছৰ পাৰ্টিকলছ গোটেইখন ধূলি তাৰ মাজত তাৰ সপোনটো হেৰাই যাব মৰিচিকাৰ নিচিনাকৈ Every other family in Firozabad is engaged in making bangles. প্ৰত্যেক ঘৰ মানুহে ফিৰোজাবাদৰ খাৰু বনোৱা বেংগলছ মানে খাৰু বনোৱা ফেক্টৰীৰ লগত জড়িত It is the center of India's glass blowing industry where families have spent generations working around furnaces, welding, glass, making bangles for all the women in the land it seems. India's glass factory গ্লাছৰ বস্তু বনোৱা ফেক্টৰী এইটো তোমাৰ চেণ্টাৰ প্লেচ হয় ফিৰোজাবাদ আৰু ইয়াত কি কৰে গ্লাছবোৰ ডাঙৰ জুখাল তাৰমানে য'ত তোমাৰ গৰম য'ত তোমাৰ গ্লাছবোৰ গলোৱা হয় তাত গ্লাছবোৰ ৱেল্ডিং কৰে তাৰপৰা খাৰু বনায় আৰু এনেকুৱা লাগে যেন আমাৰ ইণ্ডিয়াৰ আমাৰ এই দেশখনৰ গোটেই মাইকী মানুহৰ খাৰুবোৰে যেন অকল ফিৰোজাবাদেই বনায় ইমান খাৰু বনায় তাৰমানে Mukesh's family is among them. None of them know that it is illegal for children like him to work in the glass furnaces with high temperatures, in dingy cells without air and light, that the law, if enforced, could get him and all those 20,000 children out of the hot furnaces where they slog their daylight hours, often losing the brightness of their eyes. Mukeshতে কোনেও নাজানে যে এইটো আইন মতে দণ্ডনীয় কি হ'ব ইলিগেল তাৰমানে বেআইনী ফৰ চিলড্ৰেন লাইক হিম তাৰ নিচিনা সৰু ল'ৰা ছোৱালীয়ে কিহত কাম কৰে ইন দ্য গ্লাছ ফাৰ্নেচেছ সেই জুহালবিলাকত কাম কৰে গৰম কিমান টেম্পাৰেচাৰ হাই তাত তোমাৰ ডাঙৰ মানুহকেই ভালকৈ এলাউ নকৰে তাত ইমান সৰু ল'ৰা ছোৱালীবিলাকে সিহঁতি কাম কৰে ইন ডিনজি চেলছ সৰু আন্ধাৰ ৰুমবিলাকত কাম কৰে য'ত বতাহ পোহৰ একো নোসোমায় আৰু সেই জেগাবিলাকত ইমান সৰু ল'ৰা ছোৱালীয়ে কাম কৰাটো একেবাৰে বেআইনী আৰু যদি আইনে গম পায় that the law if enforced could get him and all those 20,000 children out of the hot furnaces where they slog their daylight hours যদি এইটো আইনক অৱগত কৰোৱা যায় তেতিয়া আইনে সিহঁতক ইয়াৰ পৰা আঁতৰাই নিব আৰু এই জেগাডোখৰত সিহঁতে কি কয় গোটেই দিনৰ দিনটো সিহঁতি শ্লগ মানে বহুত কষ্ট কৰা কামক শ্লগ বুলি কয় বহুত কষ্ট কৰি কাম কৰে আৰু আল্টিমেটলি সিহঁতৰ কি হয় চকুৰ ব্ৰাইটনেছটোৱে নাইকিয়া হৈ যায় চকুৰ ৰশ্মিয়ে নোহোৱা হৈ যায় Mukesh's eyes beam as the volunteers to take me home which he proudly says is being rebuilt Mukeshৰ চকুকেইটা জিলিকি আছে কিহৰ কাৰণে সি আগভাগ লৈছে মোক তাৰ ঘৰলৈ লৈ যাবলৈ আৰু তাৰ মতে তাৰ ঘৰটো আকৌ বনাই আছে We walked down stinking lanes choked with garbage, past homes that remain hovels with crumbling walls, wobbly doors, no windows, crowded with families of humans and animals coexisting in a primeval state. আমি খোজকাঢ়ি গৈছোঁ একদম ষ্টিংকিং লেন্স সৰু গোন্ধাই থকা লেতেৰা গলিৰ মাজেদি খোজকাঢ়ি গৈছোঁ চকড উইথ গাৰ্বেজ অ'ত জাবৰ ত'ত জাবৰ দি ঢাক খাই আছে গলিবোৰ আৰু এনেকুৱা পাষ্ট হোমছ আৰু এনেকুৱা কিছুমান ঘৰ পাৰ হৈছোঁ ডেট ৰিমেইন hovels with crumbling walls কেনেকুৱাকৈ জৰাজীৰ্ণ ঘৰ এই খহিব ৱালবোৰ খহি যাব যেন আৰু wobbly doors দৰ্জাবোৰ যেন এই চুলেই ভাঙি যাব ক'তো খিৰিকী নাই crowded with families of humans and animals আৰু সেই তেনেকুৱা সৰু ঘৰবিলাকতে মানুহে পশুৱে একেলগে বাস কৰিছে একদম আদিম যুগৰ নিচিনাকৈ কিন্তু কোনো স্যানিটেশ্যন নাই ইমান আনহাইজেনিক ভাবি কল্পনা কৰিব পাৰিছেনে তোমালোকে
He stops at the door of one such house. তেনেকুৱা এটা ঘৰৰ সন্মুখতে সি ৰয়. Bangs a wobbly iron door with his foot and pushes it open. ভৰিৰে এখন ভঙা চিঙা দৰ্জা, জৰাজীৰ্ণ দৰ্জা এখন ঠেলি ভিতৰলৈ সোমাই যায়. We enter a half-built shack. এটা আধা বনোৱা ঘৰত সোমাই যাওঁ. মানে ঘৰটো বনাই আছে বুলি সি কৈছিল. In one part of it, thatched with dead grass, is a firewood stove over which sits a large vessel of sizzling spinach leaves. Eta side শুকান খেৰ দি এটা firewood ধৰা হৈছে, জুই ধৰা হৈছে শুকান খেৰ দি, তাৰ ওপৰত সেই ষ্টোভটোৰ ওপৰত ডাঙৰ পাত্ৰত একদম spinach leaves পালেং শাক উতলি আছে. On the ground in large aluminium platters are more chopped vegetables. মাটিত ডাঙৰ ডাঙৰ এলুমিনিয়ামৰ থালত আৰু কিছুমান ভেজিটেবলছ কাটি থোৱা আছে. A frail young woman is cooking the evening meal for the whole family. এগৰাকী ক্ষীণ frail মানে ক্ষীণ মাইকী মানুহে গোটেই ফেমিলিটোৰ কাৰণে খাদ্য বনাইছে. Through eyes filled with smoke, she smiles. আলহী যোৱা দেখি ধোঁৱাৰে চকু পানী ওলাই আছে. তাৰ মাজতে তেওঁ হাঁহিছে. She is the wife of Mukesh's elder brother. তেওঁ কোন হয়? মুকেশৰ ককায়েকৰ পত্নী হয়. Not much older in years, she has begun to command respect as the bahu, the daughter-in-law of the house, ready in charge of 3 men, her husband, Mukesh and their father. বয়সত বৰ বেছি ডাঙৰ নহয়, কিন্তু তাই ঘৰৰ বহু হিচাপে, বোৱাৰী হিচাপে তাই বহুত সন্মান লাভ কৰিছে. আৰু তাইৰ মতেই ঘৰখন চলে. কিহৰ কাৰণে? অকল 3টা মানুহহে আছে, মতা মানুহ. নিজৰ হাজবেণ্ডজন, মুকেশ আৰু তেওঁলোকৰ দেউতাক. মাইকী মানুহ যিহেতু নাই, ঘৰৰ মাইকী মানুহ হিচাপে তেওঁ সেই বহুজনী মতে গোটেই কামখিনি হয়. When the older man enters, she gently withdraws behind the broken wall and brings her veil closer to her face. যেতিয়া বুঢ়া মানুহজন সোমাই আহে, তাৰমানে মুকেশৰ দেউতাকহঁত যেতিয়া সোমাই আহে, দেউতাকজন যেতিয়া সোমাই আহে, তেওঁ সেই এখন ৱালৰ পিছফালে গৈ লুকাই যায় আৰু নিজৰ উৰণি, ভেইল মানে উৰণিখন আৰু মুখৰ তললৈ টানি আনে. As custom demands, daughters-in-law must veil their faces before male elders. নিয়ম মানে তেওঁলোকৰ নিয়ম মতে, কাষ্টমৰ মতে বোৱাৰীবিলাকে মতা মানুহ, যিবোৰ ডাঙৰ মতা মানুহ থাকে ঘৰৰ, তেওঁলোকৰ আগত মুখখন ঢাকি ৰাখিব লাগে. In this case, the elder is an impoverished bangle maker. এতিয়া ইয়াত এল্ডাৰ যিজন বুঢ়া মানুহ বুজাইছে, তেওঁ একদম শুকাই খিনাই যোৱা এজন খাৰু বনোৱা মানুহ, তাৰমানে মুকেশৰ দেউতাক. Despite long years of hard labor, first as a tailor, then a bangle maker, he has failed to renovate a house, send his 2 sons to school. ইমান বছৰ কষ্ট কৰা সত্ত্বেও, long years of hard labor, তেওঁ প্ৰথমতে এজন টেইলাৰ আছিলে, দৰ্জী আছিলে, তাৰপিছতে বেংগল মেকাৰ হ'ল, খাৰু ফেক্টৰীত কাম কৰা হ'ল. ইমান কষ্ট কৰা সত্ত্বেও তেওঁ কি কৰিব পৰা নাই? He has failed to renovate a house. নিজৰ ঘৰটো ভালকৈ বনাব পৰা নাই. নিজৰ ল'ৰা দুটাক স্কুল পঠাব নোৱাৰিলে, তাৰমানে পইচাই নাটিলে. All he has managed to do is teach them what he knows. খালি কি কৰিব পাৰিলে? তেওঁ নিজৰ বিদ্যাটো ল'ৰা দুটালে দিব পাৰিলে. The art of making bangles. খাৰু বনোৱা বিদ্যাটো. It is his karam, his destiny, says Mukesh's grandmother. Mukeshৰ grandmother আছে. Grandmother আকৌ কি বুলি কয়? যে এইটো সিহঁতৰ মানে ভাগ্যই, সিহঁতৰ ভাগ্যতে লিখা আছে যে সিহঁতে সবে বেংগল মেকিঙেই কৰিব লাগিব. Who has watched her husband go blind with the dust from polishing the glass of bangles? আৰু মুকেশৰ গ্ৰেণ্ডফাদাৰ কি হৈছিলে? অন্ধ হৈ গৈছিলে খাৰুবোৰ পলিশ কৰোঁতে, সেই আইনাৰ টুকুৰাবোৰ চকুত সোমাওঁতে. Can a God-given lineage ever be broken? She implies. গ্ৰেণ্ডমাদাৰৰ মতে ভগৱানে দিয়া এইটো আমাৰ মানে বংশত চলি আহিছে. লাইনেজ মানে বংশত চলি অহা নিয়ম, বংশত চলি আহিছে, আমি এইটোৱেই কৰিব লাগিব, এইটো ভগৱানে দিছে আমাক, আমি জানো এইটো ভাঙিব পাৰিম, ছিঙিব পাৰিম এইটো বংশৰ পৰম্পৰাটো.
born in the caste of Bengal makers. এই বেংগল মেকাৰবিলাকৰ এটা কাষ্টেই আছে, এটা জাতিয়েই আছে। সেই জাতিটোত জন্মগ্ৰহণ কৰা মানে বেংগল মেকিঙেই কৰিব লাগিব। They have seen nothing but bangles. সিহঁতে আন একো দেখা নাই, খালি খাৰুৱেই দেখিছে। In the house, ঘৰত খাৰু, in the yard, চোতালত খাৰু, in every other house, প্ৰত্যেক ঘৰতে খাৰু, every other yard, প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ চোতালত খাৰু, every street in ফিৰোজাবাদৰ প্ৰত্যেকটো ৰাস্তাতে খাৰু। Spirals of bangles, sunny gold, pedigree, royal blue, pink, purple, every color born out of the 7 colors of the rainbow. বিভিন্ন spirals of bangles মানে বিভিন্ন ঘূৰণীয়া বিভিন্ন জোখৰ খাৰু। ইয়াত কালাৰ্ছবোৰ দিছে সোণালী, গ্ৰীণ, ব্লু, বিভিন্ন ৰঙৰ। আমাৰ ইন্দ্ৰধনুৰ, ৰামধেনুৰ যিবোৰ ৰং আছে 7টা ৰঙৰ মিক্স কৰি পেলাই যিমানবোৰ কালাৰ্ছ ল'ব প্ৰত্যেকটা কালাৰৰ খাৰু। Lie in mounds in unkempt yards. লেতেৰা চোতালবিলাকত য'তে ত'তে মানে ধাপ হৈ থাকে, ইমান বেছি খাৰু ধাপ বনাই থ'বলগীয়া হয়। Are piled on 4-wheeled handcarts, ঠেলাত গুটোৱা হয়। Pushed by young men along the narrow lanes of the shanty town. আৰু সেইবিলাকক লেতেৰা টাউনখনৰ মাজেদি, shanty town মানে লেতেৰা একদম অৱস্থা নাই। তোমালোকে নিজেই এবাৰ কল্পনা কৰি লোৱাচোন কেনেকুৱা ঘৰবোৰৰ অৱস্থা, জৰাজীৰ্ণ, অ'ত যাবৰ ত'ত যাবৰ, তাৰ মাজেদি অ'ত ত'ত খাৰুবোৰ। আমি যে খাৰুবোৰ পিন্ধো কিমান ভাল লাগে ন, কিন্তু খাৰুবোৰ বনোৱাৰ আচল কথাটো এতিয়াহে গম পাইছোঁ, হয়নে নহয়, কেনেকুৱা অৱস্থা হয় সিহঁতৰ। সেই খাৰুবোৰ ঠেলাত লৈ যায়। And in dark hutments, next to lines of flames of flickering oil lamps, sit boys and girls with their fathers and mothers welding pieces of colored glass into circles of bangles. আৰু সৰু সৰু ঘৰবিলাকৰ ভিতৰত অকণমান চাকিৰ পোহৰত, একদম অলপ পোহৰত ল'ৰা ছোৱালী মাক দেউতাক সকলো বহি পেলাই এনেকৈ জ্বালাই কাম কৰে। ৱেল্ডিং গ্লাছ পিচেছবোৰ লগাই খাৰু বনাই থাকে। Their eyes are more adjusted to the dark than to the light outside. বাহিৰৰ পোহৰত সিহঁতি ভালকৈ মনিবই নোৱাৰে, এতিয়া আন্ধাৰতহে সিহঁতি মনিব পৰা হ'ল। সিহঁতৰ চকুৱে এতিয়া আন্ধাৰতহে নিজকে এডজাষ্ট কৰিব পাৰে, ইমান কম পোহৰত থাকে সিহঁতি। That is why they often end up losing their eyesight before they become adults. প্ৰাপ্তবয়স্ক হোৱাৰ আগতেই সিহঁতি অন্ধ হৈ যায়, চকুৰ ৰশ্মি হেৰাই পেলাই। Savita, a young girl in a drab pink dress, sits alongside an elderly woman soldering pieces of glass. Savita নামৰ ছোৱালী এজনী পিংক ড্ৰেছ এটা পিন্ধি আছে। তাই এগৰাকী বয়সস্থ মানুহৰ কাষত বহি পেলাই এনেকৈ গ্লাছৰ জ্বালাই কৰি খাৰু বনাই আছে। As her hands move mechanically like the tongues of a machine, কামটো কৰি আছে, ইমান কামটো কৰি সিহঁতি এক্সপাৰ্ট হৈ গ'ল যে মেচিনৰ হাতুৰাৰ নিচিনাকৈ নিজৰ হাতীখন চলে। I wonder if she knows the sanctity of the bangles she helps make. মই ভাবিছোঁ তাই যে ইয়াত বনাই আছে, ইমান যে একো নভবাকৈ জাষ্ট মেচিন টাইপ বনাই আছে, অলপো বাৰু বুজি পাইছেনে কিমান পবিত্ৰ এই বেংগলছখিনি। It symbolizes an Indian woman's swag. এই বেংগলছখিনি, এই খাৰুবিলাকে এগৰাকী ভাৰতীয় নাৰীৰ সেন্দুৰকণ বুজায়। Auspiciousness in marriage, আৰু বিয়া বাৰুত কিমান মাংগলিক হয় খাৰুবোৰ। It will dawn on her suddenly one day when her head is wrapped with a red veil. তাই তেতিয়াহে বুজিব যেতিয়া তাইৰ মূৰতো এখন ৰঙা উৰণি আহিব, তাৰমানে তাই যেতিয়া বিয়া হ'ব। Her hands dyed red with henna, হাতত যেতিয়া মেহেন্দি লগাব। And red bangles rolled onto her wrist, আৰু হাতত যেতিয়া তাই খাৰু পিন্ধিব, তাৰমানে তাই যেতিয়া বিয়া হ'ব তাইও তেতিয়াহে সেই খাৰুৰ মহত্বটো বুজিব। She will then become a bride, like the old woman beside her who became one many years ago. তাইও এজনী কইনা হ'ব। তাই কাষত থকা বুঢ়া মানুহগৰাকীও এটা সময়ত কইনা হৈছিলে। She still has bangles on her wrist, but no light in her eyes. বুঢ়া মানুহগৰাকীয়ে এতিয়াও খাৰু পিন্ধি আছে, কিন্তু চকুত অকণমানো পোহৰ নাই। পোহৰ নাই মানে ইয়াত জেউতি নাই কৈছে, কোনো আশা নাই, কোনো আকাংক্ষা নাই। एक वक्त से भर खाना भी नहीं खाया.
She says in a voice drained of joy. কি কৈছে যে এটা সময়ত চেৰ ভৰে খানা মানে পেট ভৰে খাবলৈয়ে ভালকৈ নাপাওঁ আৰু তাইৰ মাতটোত কোনো সুখ নাই মানে ফূৰ্তি নাই. She has not enjoyed even one full meal in her entire lifetime. গোটেই জীৱনজোৰা পেট ভৰাই এসাঁজো খাই পোৱা নাই. That's what she has reaped. এয়াই তাইৰ ফল পাইছে তাই ইমান কষ্ট কৰাৰ. Her husband, an old man with a flowing beard, says, I know nothing except bangles. All I have done is make a house for a family to live in. বুঢ়া মানুহজনে কি কৈছে তেওঁৰ গিৰিয়েকজনে আৰু বিয়াৰ্ড আছে তাৰমানে দাঢ়ি আছে কৈছে মই জীৱনটো একোৱেই নকৰিলোঁ খালি মই খাৰুৱে বনালোঁ আৰু মই কি কৰিলোঁ এটা ঘৰ বনালোঁ. Hearing him, one wonders if he has achieved what many have failed in their lifetime. আৰু তেওঁৰ কথাকেইটা কওঁতে অকণ গৰ্বিত অনুভৱ কৰিছিল. এনেকুৱা লাগিছিল তেওঁ যিটো কাম কৰিলে তেনে ঘৰ বনোৱাটো বাকী বহুতে বনাব পৰা নাই. সেইকাৰণে তেওঁ কথাটো কওঁতে অকণ অহংকাৰো ফুটি ওলাইছিলে. He has a roof over his head. তেওঁ এটলিষ্ট মূৰৰ ওপৰত এখন চালি এটা আছে তাৰমানে নিজৰ ঘৰ এটা আছে. আন বহুতেতো সেইটোও কৰিব পৰা নাই. The cry of not having money to do anything except carry on the business of making bangles, not even enough to eat, rings in every home. এইটো কথা প্ৰত্যেক ঘৰ মানুহৰ ক্ষেত্ৰতেই সঁচা যে তেওঁলোকে একো কৰিব নোৱাৰিলে খালি খাৰুৱে বনালে আৰু খাৰু বনাই পেলাই তেওঁলোকে সাধাৰণতে ভালদৰে পেট ভৰাই খাবলৈও নাপালে. আৰু এই কাহিনীটো প্ৰত্যেক ঘৰ মানুহৰ ক্ষেত্ৰতেই সঁচা. The young man echoed the lament of their elders. বুঢ়া মানুহবিলাকে এইটো কৈ কৈ মৰি যাব আকৌ ডেকাখিনি যেতিয়া বুঢ়া হ'ব ডেকাখিনিও এই একেটা কথাই কৈ থাকিব. Little has moved with time, it seems, in Firozabad. ফিৰোজাবাদত সময়ৰ সোঁতত একো পৰিৱৰ্তন হোৱা নাই, একেই আছে. বুঢ়াখিনি এনেকৈ কমপ্লেইন কৰি কৰিয়ে ঢুকাই যাব যে আমি একো কৰিব নোৱাৰিলোঁ. ঠিক তেনেকৈ ডেকাখিনিও সেই একে সোঁততে উঠি একেধৰণেই ঢুকাই যাব. Years of mind-numbing toil have killed all initiative and the ability to dream. বছৰ বছৰ ধৰি যিটো কাম কৰে যিটোৱে নিজৰ মনৰ ভাবা শক্তিটো মাৰি পেলায় তাৰমানে ইমান কষ্ট সেই কষ্টই কোনো নতুন কিবা এটা কৰাৰ আগ্ৰহ বা কিবা এটা সপোন দেখাৰ আগ্ৰহটো নোহোৱা কৰি পেলায়. সেইকাৰণে নতুন চামটোৱে একো কৰিবলৈ আগ্ৰহ নাই. দেউতাকহঁতে যি কৰি আহিছে সেইটোৱেই কৰি যাব. Why not organize yourselves into a cooperative? I ask a group of young men who have fallen into the vicious circle of middlemen who trapped their fathers and forefathers. ইয়াত কিছুমান মাজৰ মানুহ আছে দালাল. সিহঁতৰ দেউতাকৰ ওপৰৰ আজু ককাক চবকে সিহঁতে ফচাইছিলে. সেই তেনেকুৱা মানুহৰ মাজত ফচা মানুহ ডেকা কিছুমানক মই মাতি পেলাই ক'লোঁ এটা সমবায় এটা নোখোলা কিয়, কোঅপাৰেটিভ এটা কিবা এটা গোট লগ লাগি নকৰা কিয়? ইভেন if we get organized, আমি যদি একেলগ হৈ পেলাই এটা কৰোঁ বুলি ভাবোঁ, we are the ones who will be hauled up by the police, beaten and dragged to jail for doing something illegal. আমাক ফচাই দিব আমি কিবা বেআইনী কৰিছোঁ বুলি আৰু পুলিচে আমাক লৈ যাব আৰু আমাক পিটিব আৰু আমাক জেলত সোমোৱাই থ'ব. There is no leader among them, no one who could help them see things differently. কোনো লিডাৰ নাই, কোনো নাই যোনে সিহঁতক বস্তু এটা নতুনকৈ চাবলৈ শিকাব, নতুনকৈ সপোন দেখিব শিকাব. Their fathers are as tired as they are. দেউতাক সকলো ভাগৰুৱা. They talk endlessly in a spiral that moves from poverty to apathy to greed and to injustice. আৰু দেউতাকসকলে খালি একেটা কথাই কৈ থাকে কেনেকৈ ইমান দুখীয়া কাৰণে একো কৰিব মন নাথাকে, একো কৰিব মন নথকাৰ পৰা কেনেকৈ সিহঁতৰ কিছুমান মানুহ লোভত পৰি বেয়া হৈ পেলাই কেনেকৈ সিহঁতে অন্যায় কৰিব ল'লে এই একেখিনি কথাই ঘূৰাই ঘূৰাই কৈ থাকে. Listening to them, I see two distinct worlds. তেওঁলোকৰ গোটেই কথাখিনি শুনাৰ পিছত মই সেই পৰিৱেশটোত দুটা ধৰণৰ মানুহ দেখিলোঁ, দুখন পৃথিৱী দেখিলোঁ. One of the family caught in a wave of poverty burdened by the stigma of caste in which they are born. এখন পৃথিৱী হ'ল সেই ফেমিলিটোৰ যোনটো ৱেভ অফ পভাৰ্টি দৰিদ্ৰতাৰ জালত এনেদৰে ফচি আছে আৰু বিশেষকৈ এনেকুৱা এটা জাতিত জন্ম হোৱাৰ কাৰণে তেওঁলোক দৰিদ্ৰ যিটো জাতি অকল বেংগল মেকিঙেই কৰিব লাগিব.
সেই জাতিটোত জন্ম হোৱাৰ বাবে তেওঁলোকে বেলেগ কাম কৰিব নোৱাৰে আৰু তাৰ কাৰণে তেওঁলোক দৰিদ্ৰতাৰ জালত মেৰপাকত সোমাই আছে সেইটো এখন পৃথিৱী আৰু এখন পৃথিৱী হ'ল দ্য আদাৰ অভিয়াছলি চাৰ্কল অফ দ্য চাহুকাৰ্ছ দ্য মিডলমেন দ্য পুলিচমেন দ্য keepers of law the bureaucrats and the politicians আৰু ইখন পৃথিৱী কাৰকাৰ চাহুকাৰবিলাকৰ যিবোৰ মাৰ্চেণ্টবোৰ যিবোৰ তোমালোকৰ ব্যৱসায়ীবোৰ দ্য মিডলমেন তাৰ মাজত দালালবোৰ তাৰ মাজতে দ্য পুলিচমেনবোৰ দ্য কিপাৰ্ছ অফ ল যোনে আইনবোৰ ৰক্ষা কৰে তাৰমানে ওপৰত থকা ব্যক্তিসকল দ্য বিউৰ'ক্ৰেটছ যোনে চৰকাৰ চলায় এণ্ড দ্য পলিটিচিয়ানছ আকৌ ৰাজনীতিবিদবোৰ এই গোটেইবোৰ এখন পৃথিৱী হ'ল সেই দুখীয়া মানুহখিনি আৰু এখন পৃথিৱী হ'ল এই গোটেই দালালৰ সৈতে মিলি এই গোটেই চিষ্টেমটো চলোৱা মানুহখিনি টুগেডাৰ দে হেভ ইম্প'জ দ্য বেগেজ অন দ্য চাইল্ড ডেট দে কেন নট পুট ডাউন আৰু এই মানুহখিনি কি কৰে সৰু তাত জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীবিলাকৰ ওপৰত সিহঁতে এইটো দায়িত্বটো জোৰ জবৰদস্তি দি দিয়ে যে তোমালোকে বেংগল মেকিং কৰিব লাগিব আৰু তোমালোকৰ এইটো চলি আহিছে এইটো এটা বাৰ্ডেন এটা দি দিয়ে আৰু সেইটো সিহঁতে নোহোৱা কৰিব নোৱাৰে বিফৰ হি ইজ আৱেৰ হি একচেপ্টছ ইট এজ নেচাৰেলি এজ হিজ ফাদাৰ ডাঙৰ হৈ কিবা বুজাৰ আগতেই বেংগল মেকিঙত গুচি যায় সৰু ল'ৰা বা ছোৱালীজনী টু ডু এনিথিং এলছ উড মিন টু ডেয়াৰ কিবা এটা বেলেগ কৰিম বুলি কোৱা ভাবা আৰু কোৱা মানে কিবা এটা সাহস কৰা আৰু সাহস কৰিবলৈ চবেই ভয় কৰে এণ্ডেয়াৰিং ইজ নট পাৰ্ট অফ হিজ গ্ৰ'য়িং আপ আৰু সৰু ল'ৰাটো বা ছোৱালীজনী যেতিয়া ডাঙৰ হৈ আহিছে তাক কোনেও শিকোৱা নাই যে তুমি কিবা এটা কৰিবলৈ সাহস কৰিব লাগিব সাহস কৰিবলৈ সি শিকা নাই আৰু নতুন কিবা এটা কৰিব হ'লে সাহস কৰিব লাগিব সেইকাৰণে সিহঁতে সাহস কৰিব যিহেতু শিকাই নাই সিহঁতে সেইটো একো কৰিবও নোৱাৰে When I sense a flash of it in Mukesh, I am cheered. কিন্তু মই মুকেশৰ মাজত সেই সাহসটো অকণমান দেখা পাইছোঁ অকণমান জিলিকি থকা দেখিছোঁ ফ্লেছ এটা দেখিছোঁ I want to be a motor mechanic. মই এজন মটৰ মেকানিক হ'ম He repeats, আকৌ কৈছে He will go to a garage and learn. Garage এটালৈ যাব আৰু শিকিব But the garage is a long way from his home. ঘৰৰ পৰা কিন্তু বহুত দূৰ I will walk. He insists, মই খোজকাঢ়ি যাম Do you also dream of flying a plane? মই আকৌ মাজতে সুধি চালোঁ কেতিয়াবা প্লেন চলাবলৈও মন যায় নেকি প্লেন উৰাবলৈও মন যায় নেকি He is suddenly silent. অকণ মনলৈ থাকিলে No. He says, staring at the ground. মাটিলৈ চাই পেলাই ক'লে In his small murmur there is an embarrassment that has not yet turned into regret. কথাষাৰ কওঁতে অলপ লাজ পালে কিহৰ কাৰণে He is content to dream of cars that he sees hurtling down the streets of his town. He কিহৰ সপোন দেখে গাড়ী চলোৱাৰ সপোন দেখে আৰু গাড়ীবোৰ সিহঁতৰ ৰাস্তা দি যোৱা দেখে Few airplanes fly over ফিৰোজাবাদৰ ওপৰেদি প্লেন আজিলৈকে যোৱাই নাই সেইকাৰণে সি প্লেন চলোৱাৰ সপোনো নেদেখে আৰু এই কথাটোত সি অকণমান লাজো পাইছে